Hi friends, me Dhruva Devnath. Today I have come with another poem, but this time with an Assamese poem and with a very important topic. The name of the poem is Hindur. হিন্দুৰ অকল মাত্ৰ লাল ৰঙৰ এটা বস্তু নহয়, ই হৈছে হিন্দু নাৰীৰ শক্তিৰ প্ৰতীক। হিন্দুৰ হৈছে বিবাহিত হিন্দু নাৰীৰ সামাজিক পৰিচয়। শিৰত সিন্দুৰ লগোৱা নাৰী হৈছে সদবাৰ প্ৰতীক। হিন্দুৰ হৈছে নাৰীৰ সাহসৰ প্ৰতীক। এক বিন্দু সিন্দুৰৰ মূল্য অকল মাত্ৰ শিৰত সিন্দুৰ লগোৱা এজনী নাৰীয়ে বুজি পায়। হিন্দুৰ হৈছে ভগৱানে নাৰীক প্ৰদান কৰা আটাইতকৈ মূল্যৱান সম্পদ। হিন্দুৰ হৈছে বলিদানৰ আটাইতকৈ সজীৱ উদাহৰণ। নিজৰ হিন্দুৰ সুৰক্ষিত ৰাখিবলৈ নাৰীয়ে যিকোনো বলিদান দিবলৈ সাজু থাকে। এক বিন্দু সিন্দুৰৰ মূল্য ভাৰতীয় নাৰীৰ বাবে কি হয়, এয়া অপাৰেশ্যন সিন্দুৰে গোটেই বিশ্বক দেখুৱাই দিছে। হিন্দুৰ হৈছে নাৰীৰ জীৱন, হিন্দুৰ হৈছে নাৰীৰ অস্তিত্ব। হিন্দুৰ হিন্দুৰ হিন্দুৰ। ধন্যবাদ।